আমি অতিকে উৎসাহিত আৰু ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমলৈ আগমনে অসমবাসী ৰাইজক উৎসাহিত কৰি তুলিছে আৰু মই আশা কৰিছোঁ যে এইবাৰ অসমবাসী ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা বহুখিনি উপহাৰ হিচাপে অসমবাসী ৰাইজে পাব। বহুতকেইটা প্ৰজেক্টৰ তেখেতে শিলান্যাসো কৰিব আৰু বহুতকেইটা প্ৰজেক্টৰ শুভাৰম্ভণি কৰিব। মই ভাবোঁ ইয়াতকৈ আৰু সুখৰ খবৰ অসমৰ কাৰণে এই প্ৰাক নিৰ্বাচনী সময়ত হ'ব নোৱাৰে আৰু প্ৰায় 1.5 লাখ মানুহৰ ওপৰত প্ৰায় ৰেলী হ'ব আৰু মই আশা কৰিছোঁ সকলো ৰাইজ অতিকে উৎসাহিত। আমাৰ সমষ্টিবাসী ৰাইজে যেতিয়া আমি কথাটো কৈছোঁ যে আমি গুৱাহাটীলৈ যাব লাগিব খুব উৎসাহেৰে প্ৰত্যেকজনে কৈছে যে আমি সোনকালে যাম গৈ পেলাই মোদী ডাঙৰীয়াৰ ভাষণটো শুনিবৰ কাৰণে। সঁচাকৈ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ কাৰণে আমাৰ কাৰণে গৌৰৱ। অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি তেখেতৰ জন্মদিৱসক সংগতি ৰাখি বহমপুৰ সমষ্টিত আমি উন্নয়নৰ এটা মাহ তেখেতৰ জন্মদিৱস 1 ফেব্ৰুৱাৰীৰ পৰা 29 ফেব্ৰুৱাৰীলৈকে আমি এবাৰ উন্নয়নৰ এটা মাহ পালন কৰিম। যোৱাকালি মই প্ৰায় 7টা প্ৰকল্প 7টা আঁচনিৰ মই শুভ উদ্বোধন কৰিছোঁ আৰু যিহেতু আমি গেপ দি কৰিম প্ৰত্যেক দিনাই দুটাকৈ টোটেল এই মাহত আমি 60টা চৰকাৰী আঁচনিৰ কাম শুভাৰম্ভ আৰু শিলান্যাস দুয়োটাই কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এই মাহৰ শেষৰ ফালে আমাৰ বহমপুৰলৈ আহিব আৰু 4টা ডাঙৰ প্ৰকল্প যিকেইটা প্ৰকল্প বহমপুৰ সমষ্টিৰ ৰাইজৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ প্ৰকল্প সেই প্ৰকল্পকেইটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ হাতেৰে ইয়াত উদ্বোধন কৰা হ'ব আৰু মই আশা কৰিছোঁ এই মাহটো আমাৰ উন্নয়নশীল মুখ্যমন্ত্ৰীজনৰ লগত বহমপুৰ সমষ্টিও উন্নয়নৰ ভাগিদাৰী হ'ব। তাৰ কাৰণে আমি এই উন্নয়নৰ এটা মাহ আৰু আমি মুখ্যমন্ত্ৰীজনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তেখেত সুশৰীৰে তেখেতে আমাক আগুৱাই নিব পাৰে তাৰে ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। চাওক মই আগতেও কৈছোঁ যে ইণ্ডি এলায়েন্সটো কেতিয়াও এইটো এলায়েন্স নহয়। ইণ্ডি এলায়েন্সটো আজি আপুনি বিৰোধী পক্ষৰ দেখিছে তেওঁলোকৰ মাজত কেতিয়াও কোনো দিনেই যিহেতু তেওঁলোকৰ নীতি আদৰ্শ বেলেগ তেওঁলোকে পৰস্পৰৰ বিৰুদ্ধে ইলেকশ্যন খেলে তেওঁলোকে কি নীতি আদৰ্শত তেওঁলোকৰ একত্ৰিত হ'ব। ভাৰতবৰ্ষত এনেকুৱা ইতিহাস নাই যে তেওঁলোকৰ এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে ভয়ত ভাৰতীয় জনতা পাৰ্টিৰ যি জনপ্ৰিয়তা বাহাৰ দেখা পায় তেওঁলোকে একত্ৰিত হ'ব চেষ্টা কৰিছে কিন্তু একত্ৰিত নহ'ল। নীতিশ কুমাৰটো ওলাই গ'ল, মমতা বেনাৰ্জীয়ে ছিট নিদিয়ে, অখিলেশ যাদৱে কম ছিট দিয়ে, তেতিয়াহ'লে তেওঁলোকৰ মাজত এলায়েন্স ক'ৰ পৰা হ'ব। সেইকাৰণে এলায়েন্সটো মই ভাবোঁ এইটো কোনো প্ৰাসংগিকতাই নাই। ভাৰতীয় জনতা পাৰ্টিৰ জনপ্ৰিয়তা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতবৰ্ষত যোৱা 10টা বছৰতে দিয়া সুশাসন আৰু তেখেতৰ দূৰদৰ্শী পৰিকল্পনা এই গোটেইকেইটা বস্তু ভাৰতৰ ৰাইজৰ অন্তৰ চুই গৈছে। প্ৰত্যেকজন ভাৰতীয়ই নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে। মই ভাবোঁ ইয়াতে সংগীত হৈ কংগ্ৰেছে এতিয়া তৈয়াৰ কৰিব লাগে 2035ৰ কাৰণে। 2035লৈ তেখেতসকলে তৈয়াৰী কৰিব লাগে কাৰণ 2015 বছৰলৈ ভাৰতবৰ্ষত মই নাভাবোঁ কোনোবা মানুহে নৰেন্দ্ৰ মোদীৰ বিকল্প বিচাৰিব। অসমতো আমি 29টা পাৰ্টি তেওঁলোকে একত্ৰিত হৈছিলে, তাৰপাছতে এটাকৈ পাৰ্টি নাইকিয়া হ'ল, কাকো ক'লে ছিটেই নিদিওঁ। কংগ্ৰেছে কেতিয়াও যি তেখেতসকলৰ যি ৰাজনীতি সেই ৰাজনীতিত তেওঁলোকে এলায়েন্সৰ ৰাজনীতি কেতিয়াও তেওঁলোকে আজিলৈকে সদায় নন ট্ৰাষ্টি এটা পাৰ্টি তেওঁলোকক এলায়েন্সত কোনেও এলায়েন্সৰ বিশ্বাসঘাতকতা কংগ্ৰেছৰ পৰম্পৰা। সেইকাৰণে এলায়েন্সৰ বিশ্বাসঘাতকতা তেওঁলোকে কৰে কাৰণে তেওঁলোকে প্ৰথমে ইলেকশ্যনৰ আগত সকলোৰ লগত মিটিঙে কৰিলে অসমত, লাষ্টত ক'লে আমি কাকো ছিট নিদিওঁ। এইবিলাক কাৰণে কংগ্ৰেছৰ লগত কোনো পাৰ্টি নাথাকে আৰু কংগ্ৰেছে এই নিজৰ যিটো ৰেপুটেশ্যন কংগ্ৰেছৰ যিটো ৰাজনৈতিক যিটো ৰেপুটেশ্যন এই ৰেপুটেশ্যনটো বিল্ড আপ কৰিব লাগিব। গান্ধী পৰিবাৰৰ লগত তেওঁলোকে গান্ধী পৰিবাৰৰ দিনত ইমান দিনে থকাৰ পাছত এতিয়া তেওঁলোকে আজি 60 বছৰ শাসনৰ পাছত তেওঁলোকৰ পাৰ্টিটোৰ যি অৱস্থা আজি ডেটত হৈছে দুখ লগা অৱস্থা। অন্যায় যাত্ৰা, ন্যায় যাত্ৰা, জোৰো যাত্ৰা, তোৰো যাত্ৰা এসব কৰোঁতে কংগ্ৰেছ এতিয়া এনেকুৱা এটা অৱস্থাত হৈ পৰিছে তেওঁলোকে অন্যায় যাত্ৰাত তেওঁলোকৰ যিটো অন্যায় যাত্ৰা 2000 মানুহ নহয়, 1000 মানুহ নহয়, প্ৰধানমন্ত্ৰীজনৰ প্ৰক্ষেপিত প্ৰাৰ্থীজন আহোঁতে যদি 1000-2000 মানুহ নহয় তেতিয়াহ'লে আপুনি সেই পাৰ্টিটোৰ ভৱিষ্যত কি হ'ব তাকে বুজি পাওকচোন। মানে কংগ্ৰেছ এতিয়া আইচিউত আছে বুলি ভাবে নেকি? কংগ্ৰেছ অলমষ্ট আইচিউ।
কংগ্ৰেছক এতিয়া উদ্ধাৰ কৰিব লাগিব ICUৰ পাছত পেচেণ্টজন যেতিয়া ICUৰ পৰা ঘূৰাই লৈ যোৱা হয় সেই পেচেণ্টজনক আকৌ ষ্ট্ৰেংথেনিং কৰিব লাগিব ষ্ট্ৰেংথেনিং কৰিবৰ কাৰণে তেওঁক ভিটামিন দিব লাগিব সময় দিব লাগিব সেইকাৰণে ষ্ট্ৰেংথেনিং এণ্ড ভিটামিন ইজ মষ্ট ৰিকুৱাৰ্ড ফৰ কংগ্ৰেছ আৰু আমি অসমবাসী অতিকে উৎসাহিত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই আগমনৰ লৈ আৰু আমি স্বাগতম জনাইছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু আজি ভাৰতবৰ্ষত প্ৰত্যেকজন ব্যক্তিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চোৱাৰ এটা সপোন আৰু আমি সকলোতকৈ এইকাৰণে উৎসাহী ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী আমাৰ মাজলৈ আহিছে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অসমবাসীয়ে আদৰণি জনাবৰ কাৰণে স্বাগতম জনাবৰ কাৰণে সকলো প্ৰিপেৰেশ্যন আমি সম্পূৰ্ণ কৰিছোঁ আশা কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সময়ত অসমক কিছু উপহাৰ হিচাপে দিব বুলি আৰু বহুতকেইটা প্ৰজেক্ট প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমৰ ৰাইজৰ কাৰণে মুকলি কৰিব ইয়াতকৈ আৰু সুখৰ কথা হ'ব ন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত